তিনিচকীয়া এখন ঠেলাৰ ওপৰত জীৱন জীৱিকাৰ সন্ধান। ভগা চিগা আৰু পেলনীয়া সামগ্ৰী বুটলি এগৰাকী যুৱতীয়ে চলাইছে তিনিজনীয়া পৰিয়াল। আন দহে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে যুৱতীগৰাকীয়ে। হয়, কৰ্মই যে ধৰ্ম, কামৰ যে সৰু বৰ নাই, তাকেই প্ৰমাণ কৰিছে গোৱালপাৰাৰ অসমীয়া যুৱতী ৰেবিকা বৰ্মনে। এই তিনিচকীয়া ঠেলাখনেই ৰেবিকাৰ সাৰথি আৰু জ্যেষ্ঠ ভাতৃ তাইৰ সহায়। এইখন তিনিচকীয়া ঠেলা চলাই গোৱালপাৰাৰ অলিয়ে গলিয়ে ঘূৰি ৰেবিকাই গোটাই ভগা চিগা বয়বস্তু আৰু পেলনীয়া সামগ্ৰী। আৰু সেই সামগ্ৰী বিক্ৰী কৰি হোৱা উপাৰ্জনেৰেই ৰেবিকাই মাতৃ-ভাতৃৰ সৈতে তিনিজনীয়া পৰিয়ালটো পোহপাল দিয়ে। ৰ'দে বৰষুণে ঘূৰি প্ৰতিদিনেই এইদৰেই জীৱন জীৱিকাৰ সন্ধান কৰে ৰেবিকাই। কাম ভালে লাগছে। ভাল লাগিছে। ঘৰত কোন কোন আছে? মা আৰু দাদা আছে। দাদা আছে। দাদাই সহায় কৰে? দাদাই সহায় কৰে। কেনেকুৱা ইনকাম পাতি কেনেকুৱা? ভালে। বহুতে লাজ কৰে কাম কৰিব। কাম কৰিব লাজ কৰে, খাবাতো লাগিব খাব লাগিব। নিজে। সেইফালে যাং আমাৰ এই গাৰোমাৰী আৰু চিধাপুৰী ফালে। কষ্ট হয় বহুত। কষ্ট হয়। কিন্তু পৰিতাপৰ কথা, ৰেবিকাহঁতৰ তিনিজনীয়া পৰিয়ালটোৰ নিজৰ বুলিবলৈ নাই এডোখৰ ভূমি, এটা বাসগৃহ। ৰাজহুৱা শ্মশানতেই দিন ৰাতি কটায় তিনিজনীয়া পৰিয়ালটোৱে। আজিকোপতি পোৱা নাই চৰকাৰৰ কোনো আঁচনিৰ সহায়। আমাৰ তাতে বাকাইতাৰী শ্মশানতে থাকো, ঘৰ নাই। ঘৰ নাই? শ্মশানত থাকা? আমাৰ দেউতা তাতে আছিল, মৰছে তখন বাৰে তাত। ঘৰ কোটাতে আছে শ্মশানতে? নিজা ঘৰ বাৰী একো নাই? কিবা আঁচনি চৰকাৰৰ কিবা পাইছা স্কিম? পোৱা নাই। পোৱা নাই। এগৰাকী অসমীয়া যুৱতীৰ এই কৰ্মোদ্যমিতা সঁচাকৈয়ে প্ৰশংসনীয়। আমিও বিচাৰোঁ চৰকাৰৰ আঁচনিৰ সকলো সুবিধা লাভ কৰক ৰেবিকাৰ পৰিয়ালে। কেমেৰা পাৰ্চন শৰতৰ সৈতে গোৱালপাৰাৰ পৰা উদিত নাৰায়ণ কলিতা, নিউজ লাইভ।